নিউজ 18 অসম নৰ্থ ইষ্টত বাতৰি সম্প্ৰচাৰ হৈছিল ধাৰাবাহিকভাৱে কালিৰ দিনটোত আৰু বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে বৰঘৰত এক প্ৰকাৰ কপনি উঠিছিল আৰু পৰৱৰ্তী পৰ্যায়ত কালিৰ দিনটোৰ ভাগতে IPS বিষয়া IFS বিষয়া আৰু ACS বিষয়া উপস্থিত হৈ এই গোটেই ঘটনাস্থলী পৰ্যবেক্ষণ কৰিছিল আৰু আজি ৰাতিপুৱাৰ ভাগতে বন বিভাগক নিৰ্দেশনা দিছিল যে এই স্থানত জাননী জাৰি কৰাৰ বাবে যেহেতু বিগত 30 বছৰ ধৰি এই সকল লোক আছে তাৰ পিছতো বন বিভাগে এবাৰলৈকে নাহিলে ফটাহিল খণ্ড বন বিভাগৰ অধীনত পৰে এতিয়া এই মুহূৰ্তত এক্সক্লুসিভলি দেখুৱাইছো যে বন বিভাগৰ লোক আৰু ফটাহিল আৰক্ষী থানাৰ লোক আহি প্ৰথমটো ঘৰ ফয়জুৰ হকৰ প্ৰথমটো ঘৰত এই মুহূৰ্তত ভিতৰ ভাগলৈকে জাননী প্ৰেৰণ কৰিছে আৰু জাননীত লিখা আছে যে 1881 চনৰ যিখন IFA এক্ট আছে অৰ্থাৎ ইণ্ডিয়ান ফৰেষ্ট এক্ট আছে সেই ফৰেষ্ট ৰাইট এক্টৰ অধীনত 7টা দিনৰ ভিতৰত ঘৰ এৰিব লাগিব বুলি সেইখন আমি দেখিবলৈ পাইছো আমি তেখেতৰ কিছু সময় পূৰ্বে মন্তব্য ল'ব চেষ্টা কৰিছিলো কিন্তু তেখেতসকলে একো ক'ব বিচৰা নাই হয়তো কিছু নথিপত্ৰ আৰু সহি স্বাক্ষৰ লাগে যেহেতু যে এইখন ৰিসিভ কৰিলে সেই ৰিসিভ কৰা স্বাক্ষৰসমূহ লৈ আছে এইখিনি মুহূৰ্তত আপোনাৰ তাত যি ধৰণৰ প্ৰশ্ন আহিছে বহুকেইটা প্ৰশ্ন আছে যে বিগত 30 বছৰ ধৰি অসম চৰকাৰৰ বিয়াগুম বিভাগ আছে তেখেতসকলে কি কৰি আছিল তেনে ধৰণৰ কথাসমূহ কিন্তু এই মুহূৰ্তত থাকিব আটাইতকৈ ওখ পাহাৰ হৈছে এইখন কি সূৰ্য পাহাৰ বুলি কয় সূৰ্য মন্দিৰ বুলি কয় একাংশই কুদ্ৰতপুৰ বুলি কয় আৰু একাংশই পূৰ্বৰে পৰা আদিংগিৰি বা মালিগাঁও পাহাৰ বুলি কৈ আহিছিল আজিৰ এতিয়া এই পৰিবেশ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টত এক্সক্লুসিভলি দেখুৱাইছো যে এই মুহূৰ্তত বন বিভাগ ফটাহিল আৰক্ষী থানাৰ লোকে আহি প্ৰতি ঘৰৰ লোকলৈকে গৈ তেখেতসকলৰ ফোন নাম্বাৰ বা যি ধৰণৰ প্ৰয়োজনীয় কাম কাজ থাকে সেইসমূহ তেখেতসকলৰ স্বাক্ষৰ লৈ এনেদৰে কাম কাজসমূহ কৰি গৈছে লগত সজাতি দল আছে এই মুহূৰ্তত এয়া হৈছে আদিংগিৰি পাহাৰৰ ফালে থকা দৃশ্য আৰু এনেদৰে এতিয়া আমি প্ৰায় 15 গৰাকী কৈ আৰক্ষী বিষয়া বন বিভাগৰ লোকক দেখিছো এনেদৰে পাহাৰৰ ওপৰলৈকে তেখেতসকলে ৰাওনা হৈছে আৰু প্ৰতি ঘৰৰকে এনেধৰণে তেখেতসকলে যি ধৰণৰ জাননী দিব লাগে সেই জাননীসমূহ দি আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ